বেঙা দাদিৰ বিয়াৰ কথা আলোচনা পাৰ্ট 2। দাদা কুইনা তো ভাল কৰি আছে আহিবি নাখাং এলা মোক ভাত চাত নাজাইছি বিয়া আগত কুইনা চাই আহোঁ তাৰ পাছতে ভাত খাম। এই বেঙা দাগত যে হৈছে ওতে যায় বা আৰু কি কয় তই ভণ্টি চিন্তা কৰিবা নালাগে, মই চাম না কেনেকে চাবা লাগে, মই তো কম দে পচন্দ হৈছে না নাই, বুজি পাইছা? এলা মই যাম, তই থাক ঘৰতে। এই যা তাহলে আনকালি কৰি এই বিঙা কজি হৈছে এলাও আহি নাপায় তখনৰ পৰা চিৰিয়া। ঐ দাদি মই আহিব পালং, মই ৰেডি। দেৰি হৈছে ওতে যায় যাতে কানে কানে বেছি নিকে ফুচফুচিয়ে নকৰিছ কথা কওঁ। চিৰাও আহি আছে পাইকে আৰু চিৰাও আই গোটাদি গাড়ীখন আছে। দাদি ভাড়া কো দেখ। হেই দাদি ভিতৰত সোমাই নাই তো আহিলকে। এই বিঙাহঁতক যে কি কম ভাড়া কত ময়ে দিব লাগিব। আহিয়া পালি তাহলে খুৰী বাইলং আহিয়া সবা তাহলে উপরতে বহম কেতে গরম লাগে নাই খুৰী, আমি আগতে কৈ নাচাম তাৰ পাছতহে ভাত খাম। ঐ বিঙা তই চুপচাপে থাক। নাই খুৰী অলপ ধেমালি কৰি ভাল পাই আৰু। দে কিছু নহয় ধেমালি কৰিব লাগে। নাই খুৰী নাই হিলা নহ'ব, বিয়া বহাগতে হ'ব লাগিব। তই অলপ চুপচাপে থাক। নহয় মানে খুৰী এই ক'বা খুজিছে কি বিয়াক অলপ সোনকালে হ'বা লাগে। কথা গিলা কিবা কম কিবা কয়। তে তাহলে খুৰী কুইনাহঁতক লিয়া আহে, আমিও সোনকাল কৰি চাং আৰু। দে তাহলে বা মই লইয়া আহো। তামোল গদিয়া খাই পাৰিবি গামছাকো খাৰত ল। তাহলে খুৰী ল'ৰাৰ পিনে লৈ এখিলা সময় ডাঙৰ বাদ যাওঁ, আমি বাৰী উঠোকে চাং অলপ। তাহলে বা আমাৰ বাৰীখনকে দেখাম। অলপ ভাল কৰি গল্প কৰিবি। দৰা আৰু কইনাৰ মাজত হ'ল কথা বতৰা। পাছত কি নাম তোৰ? মই আগতে কাহাকো ভালে নাইপাং। দাদি গিলান বুজিয়াতো পাইছাকে কইনাগত কি ওলাল। নামটো মোৰ বিৰাট ভাল লাগিছে। পাছত তই পঢ়া শুনা কিমান দূৰ কৰিছা? নাই তই পইচা পাতিৰ কথা চিন্তাই কৰিব নালাগে, মই আছো না। আজি তই পঢ়া শুনা পাই মই বিহানতে গাল দিছাম। তাই গন্ধাটো দেখা পাওঁ, মই চেন মাৰিছো ডাৰ্লিং তই তাকেই গন্ধ পাইছা। পাছত তই তোৰ আগত ভাল পোৱা আছিল না নাই? গাঁৱত গোটাখানে মোক হিৰো বুলি কয়, তই দেখাই কি যে কৈছ না মোক ভালেই নেদেখে। তাহলে মোক তো পচন্দ হৈছে না তোৰ? তই চিন্তা কৰিব নালাগে, আমি ভাত খাই যাম তো। পাছতে তোৰ মোক পচন্দ হৈছে না নাই হয়? মই মেট্ৰিক 5 বাৰ দিছম। এই কাণ দুইখানে দিয়া ভাল কৰি শুনাও নাপাওঁ কি বা কৈ আছে, তাৰ মানে মোক পচন্দ হৈছে। তাহলে তোমাৰ খুৰীক কবি মোক পচন্দ হোৱা গ'ল। আগতে মোৰ বিয়া ঠিক হওক তাৰপাছত যাম দে। তোমাৰ ৰাগৰা হোৱা নাই দে। এই দাদি মোৰ পচন্দ হৈছে তো। দে তাহলে বা ভাত গৈ হৈছে খা। কি 30 তাৰিখ নহ'ব খুৰী, তাৰ আগতেই হ'ব লাগিব বিয়া আকৌ।
এ কি কই গিলাম আমি যে বিয়ার তারিখ ঠিকই করা নাই কানে দিয়া অল্প কম শুনে নাকি ও খুড়ী এই মানে অলপ কানে দিয়ে কম শুনা পায় তাহলে যে মিলছে আমারও আপি গোহানি কম শুনা পায় তাহলে খুড়ী বিয়া গো বহাগের 25 তারিখে ঠিক করম দে বা হ'ব দে তাহলে সেই তাৰিখতে হ'ব ঐ ভাতটো বোলে ঠাণ্ডা হ'ল ক'বা লাগিছিল খাবা যাওঁ ভাত খাৱাৰ পাছত ঐ দাদি বিয়া কৈ তাৰিখ ঠিক হ'ল মোৰ ওই বহাগের 25 তারিখ বিঙা গোটে 6 লাখ ঘৰত যাম দে নমস্কাৰ মোৰ ফালৰ পৰা চবকে আমি যিগো আজি বেঙা দাদিৰ বিয়াৰ পাতটো গ কৰি লওঁ যদি ভাল লাগিছে চবে লাইক কৰিবি কমেণ্ট কৰিবি আৰু শ্বেয়াৰ কৰি দিবি আৰু আমাৰ চেনেল গো হৈছে ৰঞ্জুন কমেডি সিগো চবে ছাবস্ক্ৰাইব কৰি ল'বি ইউটিউব চেনেল গো আৰু ফেচবুকত বিকি চুত্ৰৰ বিকাশ ব্লগ বুলি আছে পেজটাও ফ'ল' কৰি ল'বি আৰু এনেকৈ আহিব লগা এনেকুৱা কমেডি ভিডিঅ' আহিয়ে থাকিব যিমানখিনি পাৰোঁ মই আপোনালোকৰ আগত আগবঢ়াম যে চবে যাতে লাইক এটা কৰি কৰিয়ে যায় নেকি দাদিগিলা বাই বাই